নমস্কাৰ ৰাইজ আৰু এয়া দেখিছেনে ঔটেঙা। আজি এটা ঔটেঙা লৈ লৈছোঁ, ভাবিছোঁ ঔটেঙাৰ আচাৰ বনাওঁ আৰু ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। আৰু এইফালে মই ঔটেঙাটো লৈ এইফালে দেখিছেনে ঔটেঙাৰ আচাৰ ৰেডি হৈ গৈছে। আৰু ঔটেঙাটো আচাৰখিনি দেখাতেই ইমান ধুনীয়া নহয়, খোৱাটো বহুত বেছি টেষ্টি হৈছে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মই কেনেকুৱা পদ্ধতিৰে ঔটেঙাৰ আচাৰ বনাওঁ। তো প্ৰথমতে ঔটেঙাটো ভালদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ, কাটি এইফালে ভালদৰে এনেকুৱাকৈ ধুই লৈছোঁ। আৰু এনেকুৱাকৈ ধুই মই এইফালে কেৰাহীত পানী গৰম হ'বলৈ দি দিছিলোঁ। আৰু পানীখিনি গৰম হোৱাৰ পিছত এইফালে মই দি দিছোঁ ঔটেঙাখিনি। আৰু ঔটেঙাখিনি দি ইয়াতে মই দি দিছোঁ নিমখ, তাৰপিছত দি দিছোঁ হালধি, দি এইখিনি লাৰি মই 1 মিনিটৰ কাৰণে ঢাকি দিছিলোঁ। আৰু যিহেতুকে এইখিনি বইল কৰি লোৱাৰ কাৰণ এইটোৱে হৈছে ঔটেঙাটো কেঁচা থাকিলে অকণমান কাহা কাহা টেষ্ট হয়, সেইটো কাৰণে বইল কৰি লোৱা হৈছে। আৰু ৰংগুড়াটো এইটোৰ কাৰণে দিয়া হৈছে যাতে কালাৰটো দেখিবলৈ ধুনীয়া হয়। আৰু এনেকুৱাকৈ কাঁহী এখনত উঠাই ঠাণ্ডা হ'বলৈ দিছিলোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছত এনেকুৱাকৈ পাতা এখনত মই ঔটেঙা কেইপিচ থেতেলি লৈছোঁ। আৰু থেতেলি লোৱাৰ কাৰণ এইটোৱে হৈছে যে থেতেলি ল'লে বস্তুখিনি মছলাখিনি ভিতৰত ভালদৰে সোমায়। তো সেইটোৰ কাৰণে গোটেইখিনি ঔটেঙা এনেকুৱাকৈ ধুনীয়াকৈ মই অলপ অলপকৈ থেতেলি লৈছোঁ, বেছি থেতেলোৱা নাই। তো গোটেইখিনি ঔটেঙা থেতেলি লোৱাৰ পিছত এইফালে মই বহাই দিছোঁ কেৰাহীটো। আৰু কেৰাহীটো গৰম হোৱাৰ পিছত এইফালে মই দি দিছোঁ তেল। আৰু তেল দিয়াৰ পিছত এইফালে মই দি দিছোঁ পাঁচফোৰণ। আৰু আপোনালোকে যদি পাঁচফোৰণ ভাল নাপায় তেতিয়াহ'লে কালি জিৰা দিবও পাৰে। আৰু এইখিনি হোৱাৰ পিছত মই থেতেলি ৰখা ঔটেঙাখিনি এইখিনিত ঢালি দিছোঁ। ঢালি অলপ টাইম লাৰি ল'লোঁ। আৰু লাৰি ইয়াতে মই এতিয়া দি দিম অকণমান নিমখ, জিৰা গুড়া, ধনিয়া গুড়া, জলকীয়া পাউডাৰ দি এইখিনি ভালদৰে লাৰি দিছোঁ। আৰু নিমখ বেছি নিদিব, যিহেতুকে প্ৰথমতে নিমখ দি বইল কৰি লোৱা হৈছে, সেইটো কাৰণে নিমখ কম কৰি দিব। আৰু ৰং গুড়া দিয়াৰ কাৰণে কালাৰটো ইমান ধুনীয়া হৈছে। আৰু এইফালে মই দি দিছোঁ মছলাখিনি ভাজি হোৱাৰ কাৰণে আধা কাপ পানী, বেছি পানী নিদিব। আৰু পানীখিনি দিয়াৰ পিছত এইফালে মই দি দিছোঁ চেনি। আৰু এতিয়া চেনিখিনি মই ভালদৰে ভাজি ল'ম। আৰু যিহেতুকে চেনিখিনি ভাজাৰ কাৰণে অলপ টাইম লাগিব, সেইটো কাৰণে গেছটো হাই ফ্লেমত দিলে নহ'ব, নহ'লে পুৰি যাব। সেইটো কাৰণে গেছটো ল' ফ্লেম কৰি দিব লাগিব। আৰু এনেকুৱা পদ্ধতিৰে কোনে কোনে ঔটেঙাৰ আচাৰ বনাই পাইছে প্লিজ কমেণ্ট কৰি জনাই দিব। আৰু যদি বনাই পোৱা নাই তেতিয়াহ'লে এনেকুৱা পদ্ধতিৰে ঔটেঙাৰ আচাৰটো বনাই খাব, বহুত বেছি টেষ্টি হয় আৰু টাইমো বহুত কম টাইমতে হৈ যায়। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব বুলি আশা থাকিল। আৰু এতিয়া মই গেছটো ল' ফ্লেমত কৰি দিম। আৰু এয়া দেখিছেনে, ল' ফ্লেমত কৰি ৰাখিছোঁ। কিন্তু যেতিয়া ইয়াৰ পানীখিনি আঠা আঠা টাইপ হৈ যাব তেতিয়াই গম পাব আপোনালোকে যে ঔটেঙাৰ আচাৰটো ৰেডি হৈ গৈছে। আৰু এইটো প্লেটত উঠাই ঠাণ্ডা কৰাৰ পিছত বৈয়ামত ভৰাই থৈ দিব পাৰে। আৰু যিহেতুকে মই এটাই ঔটেঙা লৈছোঁ, সেইটোৰ কাৰণে আমাৰ বনোৱাও চেছ, খোৱাও চেছ। তো সেইটোৰ কাৰণে মই বৈয়ামত ভৰা নাই, কিন্তু বৈয়ামত ভৰাই 1 মাহলৈকে আপোনালোকে এনেকুৱা ঔটেঙাৰ আচাৰ খাব পাৰিব। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আৰু এনেকুৱা ভাল ভাল ৰেচিপি মই চেষ্টা কৰিম দিয়াৰ। মই এতিয়ালৈকে ভাল ভিডিঅ' দিব পৰা নাই, তো মই চেষ্টা কৰি আছোঁ।